অসমীয়াৰ নিজৰ মাজতে যেতিয়ালৈকে ভেদাভেদ থাকিব তেতিয়ালৈকে বহিৰাগতক সমালোচনা কৰি একো লাভ নাই। আমাৰ অসমীয়াৰ নিজৰ মাজতেই ইটোৱে সিটোক দেখিব নোৱাৰে, হিংসা বিদ্বেষ ভাৱ আছে। ৰাজনৈতিক আদৰ্শক জিকাই থাকিবৰ কাৰণেতো ক'বই নালাগে, ইটোৱে সিটোক দেখিবই নাই, আনকি কাজিয়া লাগিবলৈও যায়। আৰু এনেকুৱাই অসমীয়া আৱেগ আছে যিসকল অসমীয়াৰ মাজত মিলাপ্ৰীতি নাই, আৰু সেই মিলাপ্ৰীতি নথকাৰ সুযোগেই আজি বহিৰাগতই লৈছে, বিহাৰীয়ে লৈছে, মিয়াই লৈছে। আৰু আমাৰ যদি এই অসমীয়া গোটেইবোৰ একত্ৰিত নহয় অনাগত সময়ত ইয়াতকৈও ভয়ংকৰ কিবা কিবি হ'ব। আৰু এইবোৰ এতিয়া কৈ মেলি একো লাভ নাই, কাৰণ আমি এতিয়া অনুভৱ কৰিছোঁ, কাৰণ বহুখিনি বিকি যোৱা অসমীয়া আছে যিখিনিয়ে নিজৰ জাতিটোক গাদ্দাৰ কৰিবলৈ বাদ দিয়া নাই। আৰু সেয়েহে এইবোৰ ক্ষেত্ৰত মাত মতাতকৈ নমতাই ভাল আৰু চাই থকা ভাল। আৰু আমিও এতিয়া প্ৰত্যক্ষদৰ্শী হিচাপে চাই আছোঁ, যেতিয়ালৈকে অসমীয়াৰ মাজত মিলাপ্ৰীতি নহ'ব, অসমীয়া ইজনে সিজনক বুজি নাপাব, তেতিয়ালৈকে বিহাৰী মিয়া সকলোৱে উপদ্ৰৱ চলাব, আৰু এতিয়া চলাইছেই। আমি এতিয়া দেখোঁ অসমীয়াৰ মাজত কিবা এটা উন্নতি হোৱা দেখিলেই হিংসা লাগে, কিবা এটা বিশ্বাস। এতিয়া অসমীয়াই আকৌ বহিৰাগতটোক বেছি বিশ্বাস কৰে, ব্যৱসায় ক্ষেত্ৰতে হওক কিবা ক্ষেত্ৰতে হওক, কাৰণ অসমীয়াক গাদ্দাৰ কৰি দিয়ে। কিন্তু এতিয়া ব্যৱসায়িক ক্ষেত্ৰত বহিৰাগত বা মিয়াটোৰ ওপৰত বেছি ভৰসা হৈ যায় বহু মানুহ। কথাবোৰ এনেকুৱা ধৰণৰ। সেয়ে অসমীয়াই নিজৰ যদি নিজৰ জাতিৰ ভাইক চিনি নাপায়, সেই চিনি নোপোৱা পৰ্যন্ত কিন্তু এনেকুৱা আৰু হ'বলৈ বাকী আছে, ঢেৰ হ'ব। আৰু আমাৰ নিজৰ জাতিটোৰ মাজতে গাদ্দাৰ ঢেৰ আছে, যিবোৰ গাদ্দাৰ এতিয়া আপোনালোকে চেহেৰাবোৰ দেখি আছে। সেয়েহে ইয়াত এতিয়া আৰু মাত মাতি লাভ নাই।